উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে বিপদত পৰিছে ৰাজ্যৰ 18খন বিদ্যালয়। ইয়াৰে 15খন প্ৰাইভেট স্কুল আৰু 3খন গভৰ্ণমেণ্ট স্কুল। 15খন প্ৰাইভেট স্কুলৰ নাম এক অৰ্ডাৰ কপিত ইতিমধ্যে উল্লেখ কৰিছে। কোনকেইখন স্কুলৰ নাম আহিছে স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে কোনকেইখন প্ৰাইভেট স্কুলৰ নাম আহিছে। বৰপেটা জিলাৰ আজাদ আঞ্চলিক জাতীয় বিদ্যালয়, বজালী ডিষ্ট্ৰিক্টৰ বজালী একাডেমী অফ এক্সেলেঞ্চ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাছাৰৰ দুখন স্কুলৰ নাম আহিছে ইডিথ ডগলাছ হায়াৰ ছেকেণ্ডেৰী স্কুল, প্ৰেছিডেঞ্চি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ধেমাজিৰ 3খন স্কুলৰ নাম আহিছে NCD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, সুবিদ্যা ৰেম SS স্কুল, পশ্চিম জোনাই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, হাইলাকান্দিৰ এখন স্কুল হাইলাকান্দি ছায়েন্স ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ মেট্ৰৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, লখিমপুৰৰ বঙালমৰা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মাজুলীৰ বিবেকানন্দ বিদ্যালয়, নগাঁৱৰ 3খন স্কুলৰ নাম আহিছে বগৰীগুৰি এডভান্স একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আলফা বিটা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, SAS ইণ্টাৰনেশ্যনেল মডেল স্কুল আৰু নলবাৰীৰ এখন স্কুলৰ নাম আহিছে, সেইখন হৈছে এম্বিচিয়াছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এই স্কুলসমূহৰ এগেইনষ্টে ইতিমধ্যে FIR লঞ্চ কৰা হৈছে। স্কুলসমূহৰ বিৰুদ্ধে লিগেল একশ্যন লোৱা হ'ব বুলি অৰ্ডাৰ কপিত জানিবলৈ দিয়া গৈছে। পুলিচৰ ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে এই স্কুলকেইখনৰ পাৰ্মিশ্যন ছাছপেণ্ডেড হৈ থাকিব আৰু লগতে তেওঁলোকে 2025-26 বৰ্ষৰ যি এডমিশ্যন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বন্ধ কৰি ৰাখিব লাগিব। কিন্তু বৰ্তমান যিসকল ষ্টুডেণ্টে সেই বিদ্যালয়সমূহত পঢ়ি আছে ক্লাছ 11ত তেওঁলোকৰ বিশেষ একো ক্ষতি নহয়, কিন্তু নতুনকৈ এডমিশ্যন লোৱাৰ ক্ষেত্ৰত পুলিচৰ ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছতহে নতুন এডমিশ্যন তেওঁলোকে ল'ব পাৰিব বা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব পাৰিব।